নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ অতি সহজ অথচ জিভা পানী পৰা কাঠফুলা আঞ্জা। আপোনালোকে মাছ মাংস নহ'লেও এনেদৰে বনাই খাই চাব পাৰে। এতিয়া মই পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে এটাও দিব পাৰে, তাতকৈ বেছিকৈও দিব পাৰে। এতিয়া মই পিঁয়াজটো মিহি মিহিকৈ কাটি ল'লোঁ আৰু লগতে মই এটা বিলাহী কাটি ল'ম মিহি মিহিকৈ। বিলাহী এটাই দিছোঁ, তাতকৈ বেছিকৈ দিলেও দিব পাৰি। বিলাহীখিনি কাটি লোৱাৰ পিছত এতিয়া মই অলপ আদা কাটি লৈছোঁ। আদাখিনি কাটি লৈ পিনি এতিয়া মই দুফুটামান নহৰু বাকলি গুচাই ল'ম আৰু দুটামান আলু মই মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে আলু যেটা দি দিব পাৰে, মই অলপ খাই ভাল পাওঁ কাৰণে বেছিকৈ দি দিছোঁ। আৰু এতিয়া মই এইখিনি কাটি মেলি হৈ গ'ল আৰু এইখিনি মই এতিয়া কাঠফুলা লৈছোঁ। কাঠফুলাখিনি মই এইখিনি ঘৰতে খেতি কৰা হয়। এতিয়া মই কাঠফুলাখিনি ভালকৈ ধুই ল'লোঁ। ধুই পিনি এতিয়া মই এইখিনি এনেদৰে অলপ সৰু সৰুকৈ ছিঙি ল'ম। আপোনালোকে কাঠফুলা খাই কেনেকুৱা পায় জনাবচোন। মই খাই ভালেই পাওঁ। আৰু কাঠফুলাখিনি মই কেইবাবাৰো ধুই লৈছোঁ। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ। কেৰাহীখনত মই অলপ পানী দি দিছোঁ। এতিয়া মই কাঠফুলাখিনি ইয়াত দি দিম। কাঠফুলাখিনি মানে অলপ দেৰি বইল কৰি ল'ম আৰু এনেদৰে কাঠফুলাখিনি মই অলপ দেৰি উতল আহিব দিছোঁ আৰু এনেদৰে অলপ দেৰি মই বইল কৰি ল'ম। তাৰপিছত আকৌ মই দুবাৰ তিনিবাৰমান ধুই ল'ম, তাৰপিছতহে মই বনাম। আৰু এতিয়া মই এখন কেৰাহীত অলপ তেল দি লৈছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই আলু কেইপিচ দি দিছোঁ। আলু কেইপিচ প্ৰথমে মই ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াত অলপ নিমখ দি দিছোঁ আৰু অলপ হালধি দি দিছোঁ। হালধিখিনি দি পিনি আকৌ মই অলপ দেৰি ভালকৈ লৰাই দিছোঁ। এতিয়া মই আলুখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। তাৰপিছত আলুখিনি মই এতিয়া গামলা এটাত কাঢ়ি লৈছোঁ। তাৰপৰা একেটা কেৰাহীতে মই অলপ তেল দি দিলোঁ। এতিয়া মই ইয়াত অলপ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই অলপ ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও ঠিক সেই অলপ দেৰি ভাজি ল'ম। বিলাহীখিনি ভাজি লোৱাৰ পিছত ইয়াত মই অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ। এতিয়া মই আকৌ লৰাই দিম। বিলাহীখিনি মই গলি যোৱালৈকে অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াত এতিয়া কাঠফুলাখিনি দি দিছোঁ। কাঠফুলাখিনি দি পিনি আকৌ মই অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াত আদা নহৰুখিনি থেতালি লৈছিলোঁ, সেইখিনি এতিয়া মই দি দিছোঁ। এতিয়া মই আকৌ অলপ দেৰি ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত ভাজি লোৱা আলুখিনি দি দিছোঁ। আলুখিনি দি পিনি এতিয়া মই অলপ লৰাই দিছোঁ আৰু এতিয়া মই অলপ দেৰি ভাজি ল'ম। এতিয়া মই ইয়াত জীৰা ধনিয়া দিছোঁ, কাশ্মীৰী মছলা দিছোঁ। মছলাখিনি দিয়াৰ পিছত এতিয়া মই অলপ লৰাই দিছোঁ আৰু মই মছলাখিনি দিয়াৰ পিছত আকৌ অলপ দেৰি ভাজি ল'ম। অলপ দেৰি ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া গৰম পানী দি দিছোঁ। এতিয়া মই আকৌ অলপ লৰাই দিছোঁ। পানীটো আপোনালোকে জোখমতে দিলেই হ'ল। মই অলপ বেছিকৈ দি দিছোঁ। আপোনালোকে শুকানকৈও ভাজি খাব পাৰে। এতিয়া মই ইয়াত কেঁচা জলকীয়া দুটা দি দিছোঁ আৰু এনেদৰে মই অলপ দেৰি সিজিব দিম। আৰু এতিয়া এইখিনি মোৰ সিজি হৈ গৈছে। আৰু আপোনালোকে এনেদৰে ভাত বা ৰুটিৰ লগত বনাই খাই চাবচোন। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা আৰু নতুন নতুন ৰেচিপিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।